আজিও আহ্বান জনাইছোঁ। আজি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি আছে। মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া তেখেতসকলে অসমৰ দায়িত্বত আছে আৰু তেখেতসকলে প্ৰিয়ংকাজীৰ লগত বহি যদি কথা পাতে, যিহেতু সন্মুখত নিৰ্বাচন ঘোষণা হৈ গ'ল, 16 মাৰ্চত ৰাজ্যসভাৰ নিৰ্বাচন হ'ব আৰু টাইম বেছি আমাৰ হাতত নাই। কংগ্ৰেছ আৰু UDF-ৰ যিমানখিনি সদস্য আমি আছোঁ, একেলগে মিলি যদি আমি এজন কেণ্ডিডেট থিয় কৰাওঁ, আৰু মই ভাবোঁ মৌলানা বদৰুদ্দিন আজমল চাহাবতকৈ আজিৰ দিনত যোগ্য পাৰ্লিয়ামেণ্টেৰিয়ান অসমত কোনোবা ৰাজ্যসভা যাবলৈ আছে বুলি মই নাভাবোঁ। কাৰণ তেখেতে 15 বছৰ লোকসভাত সদস্য আছিল, অসমৰ জ্বলন্ত সমস্যাখিনি সজোৰে উত্থাপন কৰিছে। ৰাজ্যসভাত গ'লে উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ কাৰণে তেখেতে ডেভেলপমেণ্টৰ কথা, অসমৰ সমস্যাখিনি উত্থাপন কৰিব পাৰিব। আৰু দ্বিতীয় কথা হ'ল যে আজমল চাহাব আমাৰ দলৰ ফালৰ পৰা আমি কংগ্ৰেছত বহুবাৰেই সুবিধাটো দি আহিছোঁ। কংগ্ৰেছে নিশ্চিতভাৱে কংগ্ৰেছৰ মনত আছে ৰাষ্ট্ৰপতি নিৰ্বাচনত আৰু ৰাজ্যসভা নিৰ্বাচনত বহুবাৰ কংগ্ৰেছক আমি সমৰ্থন দিছোঁ। UPA-ৰ আজমল চাহাব এলাই পাৰ্টনাৰ আছিল। যেতিয়া আমাৰ 3জন MP আছিল, সিৰাজউদ্দিন আজমল, বদৰুদ্দিন আজমল, ৰাধেশ্যাম বিশ্বাস, তেতিয়াও আমি UPA-ৰ মানে এলাই পাৰ্টনাৰ আছিল। যিয়ে নহওক, মই ভাবোঁ যে কংগ্ৰেছে যিহেতু অকলে পঠাব নোৱাৰে, কংগ্ৰেছৰ যি 20-22জন MLA আছে, 20জন বা 22জন যিয়ে নকয় আপুনি, 20জন আছে, সেইখিনি এজন সদস্য যিহেতু তেখেতসকলে পঠাব নোৱাৰে, আমিও অকলে এজন পঠাব নোৱাৰোঁ। আল্টিমেটলি দুটা দল একেলগে মিলিলে আৰু CPM যদি আমি ৰিকুৱেষ্ট কৰোঁ তেখেতৰ লগত থাকিব, তেতিয়াহ'লে এজন যোগ্য ব্যক্তিক আমি পঠাব পাৰিম। সেইকাৰণে আমি লেটাৰ লিখিছিলোঁ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, গৌৰৱ গগৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিং তেখেতসকললৈ। কিন্তু এতিয়ালৈকে লেটাৰৰ কোনো ৰেছপন্স নিদিলে। আমি আশা কৰিম যে আজি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিছে, কংগ্ৰেছৰ নেতৃত্ব তেখেতৰ লগত আলোচনা কৰক, কৰি সিদ্ধান্ত কৰি BJPৰ যাতে লাভ নহয়। কাৰণ কংগ্ৰেছে আমাক সমৰ্থন নিদিলে আল্টিমেটলি BJPক সমৰ্থন দিয়া হ'ব। কংগ্ৰেছে যদি আজমল চাহাবক সমৰ্থন নিদিয়ে, আল্টিমেটলি কংগ্ৰেছৰ শক্তি নাই। হেমন্ত বিশ্ব হৰ্চ ট্ৰেডিং কৰি, হৰ্চ ট্ৰেডিং কিয়, কংগ্ৰেছৰ সংখ্যা নাই, এনেই খোলাখুলিকৈ হৈ যাব। গতিকে মই ভাবোঁ কংগ্ৰেছে এই মুহূৰ্তত BJPক এই সুযোগটো দিব নালাগে। কংগ্ৰেছে এইটো ভালদৰে চিন্তা কৰক। সেইকাৰণে কংগ্ৰেছৰ প্ৰতি আমাৰ এইটো ৰিকুৱেষ্ট থাকিল যে আপোনালোকে চাওক, আমি নহয়, UDF-ৰ লগত মিত্ৰতাৰ কথা নাই। UDF-ৰ লগত যিহেতু আমি একলা চলো নীতিৰে গৈ আছোঁ, কংগ্ৰেছে অকলে খেলক। কংগ্ৰেছে অকলে খেলিলে যদি আপাৰ আছামত ভাল হয়, তেখেতসকলৰ শুভেচ্ছা থাকিল। আৰু এতিয়াতো দেখিছোঁ অখিলৰ লগতো খুব ভাল হৈ থকা নাই, হ'বনে নাই, অখিল একফালৰ পৰা চব কেণ্ডিডেট ঘোষণাই কৰি আছে। গতিকে কেনেকৈ হ'ব মোৰ বুজত পৰা নাই। তথাপিও কংগ্ৰেছে যদি আপাৰ আছাম BTAD পাহাৰবিলাকৰ পৰা ভালেখিনি আসন আজৰি আনে, আমি ভাল পাম। কাৰণ আমি মাত্ৰ 30-32খন আসনত নিৰ্বাচন খেলিম আৰু গোটেইখিনি জিকাৰ কাৰণে খেলিম। এইখিনি আহি নন BJP এটা গভৰ্ণমেণ্ট হ'লে আমি বিনা স্বাৰ্থে তাতে সমৰ্থন দিম। ৰাজ্যখনৰ ডেভেলপমেণ্টৰ স্বাৰ্থে, ৰাজ্যৰ হাৰমনি আৰু সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত, ডেভেলপমেণ্টৰ স্বাৰ্থত আমি সমৰ্থন দিম BJP বিৰোধী চৰকাৰত। গতিকে আমাক লৈ ভয় কৰিব নালাগে। এতিয়া হয়, হয়, মই 2011-ৰ পৰা এই বিধানসভাৰ সদস্য। আজি এইটো কাৰ্যকালৰ 5 বছৰ আমি পাৰ কৰিলোঁ। বিধানসভাত বহু কথাই চৰকাৰৰ সন্মুখত উত্থাপন কৰিছোঁ। কিছু কথা যদি চৰকাৰে মানিছে, বহু কথাই মানা নাই। কিন্তু চৰকাৰ এইটোৱে এটা অনুভৱ যে যিখিনি কথা আমি সদস্য হিচাপে সমষ্টি বা ৰাজ্যৰ আমি বিধানসভাত উত্থাপন কৰোঁ, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মাননীয় মন্ত্ৰীসকলে কথাখিনি চিৰিয়াছলি ল'ব লাগে, লৈ সেইখিনি সমাধান কৰাৰ চেষ্টা কৰিব লাগে। কিন্তু আমি লক্ষ্য কৰিছোঁ তেখেতসকলে মানে লেছ চিৰিয়াছ। এই যিটো চৰকাৰ পাৰ হৈ গ'ল, কিছু কথা যদি তেখেতসকলে সমাধান কৰিছে, অধিক সংখ্যক কথা তেখেতসকলে চিৰিয়াছলি লোৱা নাই। মেটাৰ কিন্তু চিৰিয়াছ আছিল।